স্কুলত ক'ৰবাত আধাৰশিলা হৈছে, ক'ৰবাত আৰম্ভণি হৈছে। কিন্তু অসমত 1350 স্কুল নতুনকৈ বনোৱাৰ কাম চলি আছে বা প্লেনিং হৈ আছে, কিছুমান কমপ্লিট হৈ গৈছে। আজি সেই কামটো কৰিবলৈকে আহিছিলোঁ। ৰাইজৰ বিপুল সমাগম দেখিছোঁ, আশা ৰাখিছোঁ তৃতীয়বাৰৰ কাৰণে লামডিং সমষ্টিত আমি জয়যুক্ত হ'ম। বিজেপি জিকিব, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ দ্বিতীয়বাৰৰ কাৰণে একেৰাহে মুখ্যমন্ত্ৰী হ'ব। এজন ব্যক্তি গৌৰৱ গগৈ ডাঙৰীয়া নিজে, তেখেতৰ পত্নী, তেখেতৰ দুগৰাকী সন্তান, এই 4গৰাকীৰ ভিতৰত 3গৰাকী ব্ৰিটিছ নাগৰিক আৰু ল'ৰাই ভাৰতীয় নাগৰিকত্ব বদলি কৰিছে। ছোৱালী হয়তো ব্ৰিটেইনত জন্মগ্ৰহণ কৰিছিল, গতিকে মই যিমান জানো তেখেতে ভাৰতীয় নাগৰিকত্ব কোনোদিন লোৱাই নাছিলে। কিন্তু তেখেতৰ ল'ৰাটোৱে মই ভাবাত বোধহয় ভাৰতৰ নাগৰিকত্ব আছিলে, তেখেতৰ ভাৰতত জন্ম হৈছিল, কিন্তু ভাৰতৰ নাগৰিকত্ব এৰি ব্ৰিটিছ নাগৰিকত্ব গ্ৰহণ কৰিছিল। গতিকে যিগৰাকী ব্যক্তিৰ ঘৰৰ 4জন ব্যক্তিৰ 3জন ব্যক্তিৰ ভাৰতৰ লগত কোনো সম্বন্ধ নাই, ভাৰতৰ লগত কোনো আৱেগ নাই, অসমৰ লগত আৱেগ নাই, সম্বন্ধ নাই, এই ব্যক্তিয়ে কেনেকৈ অসম চলাব, অসমৰ ভৱিষ্যতৰ কথা চিন্তা কৰিব, নিশ্চয়কৈ এই কথা চিন্তনীয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।